নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 নৱেম্বৰ। আপুনি পালেনে লাখপতি বাইদেউৰ 10,000 টকাৰ চেকত নাম ভুল আহিছে নেকি? যদি চেকত নাম ভুল আহিছে তেন্তে আপুনি কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পোনে সোমাব 1250 টকা। 1250 টকাৰ উপৰিও মহিলাসকলে লাভ কৰিব বৃহৎ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লগতে পিয়াৰ পিছনে 21 নং কিস্তিত 2000 টকা একাউণ্টত পালেনে? যদি আপুনি টকা পোৱা নাই, ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে ৰাজ্যজুৰি। 1 ডিচেম্বৰৰ পৰা নতুন নিয়মেৰে লাভ কৰিব ৰেচনৰ চাউলৰ লগতে এই তিনিটা সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি পালেনে লাখপতি বাইদেউ আঁচনিৰ চেক? যদি আপুনি প্ৰথম কিস্তিত 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। চেকত নাম ভুল আহিছে নেকি? যদি আপোনাৰ চেকখনত নামটো ভুল আহিছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? আজিয়ে যোগাযোগ কৰক জিপিং সখীৰ সৈতে। লগে আপোনালোকৰ সকলো সমস্যা সমাধান কৰি দি দিব। যদি আপুনি আত্মগোটত 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত চেক ল'বলৈ যাওঁতে ভালদৰে আপোনাৰ নামটো চাই ল'ব। অন্যথা 10,000 টকা পোৱাত আপুনি ডাঙৰ বিপদত পৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ছাৰপ্ৰাইজ আহি গ'ল মহিলাসকলৰ বাবে। ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ। আপুনি সাজু নেকি পুৰস্কাৰ ল'বলৈ? কিয়নো সকলো মহিলাক এই পুৰস্কাৰ প্ৰদান কৰিব। যদি অৰুণোদয়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাৰ পৰা আইডিয়া লৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাক কি লাগিব প্লেনিং কৰি আছে মুখ্যমন্ত্ৰীয়ে। টকা দিব নে অন্য কিবা দিব? মহিলাসকলে কি কয়? মহিলাসকলে কি বিচাৰে? টকা বিচাৰে নে অন্য কিবা উপহাৰ বিচাৰে? মুঠৰ ওপৰত ফেব্ৰুৱাৰীত পুৰস্কাৰ পাব অৰুণোদয়ত মহিলাসকলে। আপুনি কি দিয়াটো বিচাৰে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। ছাৰপ্ৰাইজ আহিব মহিলাসকলৰ বাবে। আৰু ফেব্ৰুৱাৰী মাহতে অৰুণোদয়ৰ প্ৰতিজন মহিলাক এই ছাৰপ্ৰাইজ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি কি বিচাৰে? আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঘৰে গৈছে বুথ লেভেল অফিচাৰ। 18 বছৰ সম্পন্ন হোৱা সকলোৱে সাজু হওক অন্তৰ্ভুক্তিৰ বাবে। আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ বাবে কি কৰিব লাগিব? ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি বা স্থানান্তৰণৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। যিকোনো ধৰণৰ সমস্যা থাকিলে আপুনি কৰিব পাৰিব সমাধান। ভুৱা ব্যক্তিৰ নাম কৰ্তন। যদি মৃত্যু হৈছে তেনে ক্ষেত্ৰত কৰ্তন কৰিব পাৰিব। মৃত ব্যক্তিৰ নাম কৰ্তনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই আঁচনিৰ জৰিয়তে। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল এইবোৰ অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। কি নথি পত্ৰ লাগিব চাই লওক। আপুনি সাজু কৰক এইকেইখন নথি পত্ৰ। বিয়ালৈ দিব ফৰ্ম 6 আৰু আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন। নম্বৰ 1 জন্মৰ প্ৰমাণপত্ৰ লাগিব। নম্বৰ 2 স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। নম্বৰ 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন। কেৱল এয়াই নহয়, 4 নম্বৰত উল্লেখ কৰিছে পাছপোৰ্ট চাইজৰ ফটো। এইকেইখন আপুনি সাজু কৰিব লাগিব। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত আপুনি একেলগে গাঁঠি দিব লাগিব। ডি ভোটৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ভোটৰ এছাৰ প্ৰক্ৰিয়া। কিবা দাবী বা ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি বিয়ালক দিব পাৰিব অভিযোগ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। আৰু 1 জানুৱাৰী 2026লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যলৈকেও পাব ভোটাধিকাৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হাতৰ চিহ্নত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছৰ চিহ্নত 26ৰ নিৰ্বাচন খেলিব লুৰিণজ্যোতিয়ে। সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা। মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
লুৰিণজ্যোতি আৰু কংগ্ৰেছৰ মাজত বহু বেছি পাৰ্থক্য নাই বুলি মন্তব্য কৰিছে কংগ্ৰেছ আৰু অজাপা এআইইউডিএফ একেই বুলি মন্তব্য কৰিছে কংগ্ৰেছ অজাপা এআইইউডিএফৰ এটাই শক্তি এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সভাপতি দিলীপ শইকীয়াই বিজেপিয়ে শেষ বিন্দুতে থকলৈকে যুঁজি যাব হাতৰ চিহ্নত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ এছচিৰ দ্বাৰস্থ বিজয় থালাপতি দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিৰ কাষ চাপিল এছচিৰ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি কাষ চাপিল এতিয়া এছচিৰ আৰু কেইবাটাও দলসহ এছআইৰ বিৰুদ্ধে স্থিতি বিজয় থালাপতিৰ উচ্চতম ন্যায়ালয়ত এছআইৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন থালাপতিৰ আৰু এছআইৰ বিৰুদ্ধে থিয় দিলে এতিয়া বিজয় থালাপতিৰ দল টিবিকে আৰু ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ এছচিৰ দ্বাৰস্থ হৈছে বিজয় থালাপতিয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ দৰ্শনে 2026ত উৎখাত হ'ব বিজেপিয়ে হুংকাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈছে সাম্প্ৰদায়িক মেৰুদণ্ডৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি হ'ল শেষ আশ্ৰয়স্থল অসমৰ ৰাইজে সাম্প্ৰদায়িক মেৰুদণ্ডৰ ৰাজনীতিক স্থান নিদিয়ে মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআৰৰ বয়ত টালিটোপলা বান্ধি পলাইছে অবৈধ বাংলাদেশী সীমান্ত পাৰ হৈ পলাইছে হাজাৰ হাজাৰ বাংলাদেশী যি ৰাস্তাৰে ভাৰতলৈ আহিছিল সেই ৰাস্তাৰে পলাইছে বাংলাদেশীসকল অবৈধ বুলি ধৰা পৰা বয়ত পলাইছে পলাবলৈ বাধ্য হৈছে বাংলাদেশলৈ যাবলৈ সীমান্তত শাৰী পাতি অপেক্ষা অবৈধ বাংলাদেশীৰ পশ্চিমবংগৰ হাকিমপুৰত সীমান্তত অবৈধ বাংলাদেশীৰ ভিৰ লাগিছে এছআৰৰ ভয়ত টালিটোপলা বান্ধি পলাইছে অবৈধ বাংলাদেশীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতত তালিকালৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ আপোনাৰ গাঁও বা অঞ্চলত সুদখোৰ আছে নেকি তেনে ক্ষেত্ৰত দিয়ক অভিযোগ লগতে সুদখোৰসকল সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনীয়া তালিকা আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম আৰু ঠিকনা যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান গ্ৰেপ্তাৰ হ'ব কেইবাটাও সুদখোৰ মুকুলমুৱা কেৱল এয়াই নহয় গোগা লোহাৰকাটা আদাবাৰী সুদখোৰৰ দৌৰাত্মক মুখ্যমন্ত্ৰীৰ সুদখোৰৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে পূৰ্বেও মুকুলমুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও সুদখোৰক আৰু মুকুলমুৱা অঞ্চলত এইবাৰ অবাধে চলিছে সুদখোৰৰ বেশা হাতত তালিকালৈ সুদখোৰৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ ৰূপত আহিছে কালগুনি হেন্নাৰ সন্ত্ৰাসত কঁপিব পাৰে দেশ হেন্নাৰৰ প্ৰভাৱত আহিব পাৰে প্ৰচণ্ড ধুমুহা মুগলধাৰ বৰষুণ 26 নৱেম্বৰৰ পৰা অধিক ভয়াৱহ ৰূপ ধৰিব কালগুনি হেন্নাৰে আপোনাৰ গাঁও বা অঞ্চলত কালগুনি হেন্নাৰ প্ৰভাৱ পৰিছে নেকি আপুনি এতিয়া কমেণ্ট কৰি জনাই দিয়ক তামিলনাডু কেৰেলা অন্ধ্ৰপ্ৰদেশ আদিত হেন্নাৰৰ তাণ্ডৱ চলৰ আশংকা হেন্নাৰৰ বাবে সমুদ্ৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ হেন্নাৰৰ বাবে বৃদ্ধি পাব শীতৰ প্ৰকোপ উত্তৰ পশ্চিম দিশে তীব্ৰ গতিত গতি কৰিছে ঘূৰ্ণীবতাহে যিকোনো মুহূৰ্তত গতিপথ সলনি হ'ব পাৰে হেন্নাৰ কালগুনি হেন্নাৰৰ বাবে প্ৰশাসনে জাৰি কৰিছে এলাৰ্ট মাছ মৰা নাও চলোৱা আদিত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা সষ্টম হৈ আছে উদ্ধাৰকাৰী দল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সৃষ্টি হোৱা কালগুনিৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে আইএমডিৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰে এনেকুৱাকৈ এটা ডাঙৰ অভিযোগ উত্থাপিত কৰিছে এজন হিতাধিকাৰীয়ে আৰু ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কমপ্লেইন দিছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি উঠাই আনক ৰেচনৰ দোকানীক এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একশ্যন মুখ্যমন্ত্ৰীৰ চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ সভাতে আৰক্ষীৰ অধ্যক্ষলৈ এই নিৰ্দেশ জাৰি কৰিছে প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰীৰ অভিযোগ হিতাধিকাৰীৰ ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু হিতাধিকাৰীৰ অভিযোগৰ পিছতে লগে লগে একশ্যন মূৰত মুখ্যমন্ত্ৰী
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছ দলটোৰ বৰ্তমান নেতৃত্ব টুলুঙা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কংগ্ৰেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজনৈতিকভাৱে কংগ্ৰেছ পাৰ্টিটোৰ মেচুৰিটি নাই কংগ্ৰেছ কৰিব লগা কাম আমি কৰিছো পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল কিন্তু মই নকৰোঁ হিমন্ত বিশ্ব শৰ্মা সদায় ব্যতিক্ৰম বিজেপি চৰকাৰে সদায় ব্যতিক্ৰম পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে একো নকৰিলে বুলি মই নকৰিম নেকি সেমিকণ্ডাক্টৰৰ পৰা বৃন্দাবনী বস্ত্ৰলৈ এইবিলাক কাম বিজেপিয়ে কৰিছে কংগ্ৰেছ দলটোক বৰ্তমান টুলুঙা বুলি আখ্যা দিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 21টাকৈ ডাঙৰ খবৰ দিলে আজি ফ্ৰেমজি ফাউণ্ডেশ্যনৰ দ্বাৰা অসমত বিদ্যালয় পলাশবাৰীত হ'ব এই নতুন বিদ্যালয় স্থাপন অসমত স্থাপন হ'ব বিমান ছাৰ্ভিচিং কেন্দ্ৰ অসমত 7টা এয়াৰপৰ্টৰ বাবে 7টা এমআৰ স্থাপন হ'ব থুলো যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি বয়ামত বাস কাৰ্বি ৰাজ্যৰ বাবে স্বতঃশাসিত পৰিষদৰ গঠনৰ সিদ্ধান্ত ট্ৰাইবেল বেল্টৰ ভূমিত আইনী কামৰ ট্ৰিবিউনেল জাগিৰোডত হ'ব নতুন কেন্দ্ৰ বিশ্ববিদ্যালয়ৰ বাবে 24 বিঘা ভূমিত আমন্ত্ৰণ চাহ শ্ৰমিকে পাব মাটিৰ অধিকাৰ কেৱল এয়াই নহয় লেবাৰ লাইনৰ মাটিৰ অধিকাৰ চাহ শ্ৰমিকৰ হ'ব লেবাৰ লাইনৰ মাটি চিলিঙৰ জৰিয়তে ল'ব চৰকাৰে 20 বছৰলৈ কৰিব নোৱাৰিব মাটি বিক্ৰী ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত অসম আন্দোলনৰ সন্দৰ্ভত হৈছিল তদন্ত আৰু সদনত দাখিল হ'ব তিৱাৰী মেহতা কমিটিৰ প্ৰতিবেদন কেৱল এয়াই নহয় প্ৰাদেশিক বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্মচাৰীসকলৰ বৃদ্ধি পাব দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি পাব দৰমহা আইনৰ জৰিয়তে মজুজক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা বছৰৰ পৰা দেখিবলৈ পাব পৰস্পৰগত মহজুজ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 21টাকৈ ফল খবৰ দিছে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম জুবেনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য কৰিছে অখিল গগৈ বিধানসভাৰ অধিৱেশনৰ পূৰ্বে হুংকাৰ অখিল গগৈৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাত বাছি যাব নোৱাৰিব জুবেন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত চৰকাৰে কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে জুবেন গাৰ্গৰ বিষয়টো বিপদে নিব বিচাৰিছে নেকি বিজেপি চৰকাৰে ন্যায় দিব লাগিব বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ উন্নত মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব মুছলমানক দমন কৰা মানে ভাৰতক দুৰ্বল কৰে বুলি আখ্যা দিছে আছাদুদ্দিন ওৱাইচিয়ে দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰ শত্ৰু মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছত মুছলমানে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানে ভাৰতীয় হিচাপে জীয়াই থাকিব মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ'ব আছাদুদ্দিন ওৱাইচিয়ে এনেকুৱাকৈ পিছপৰা মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ কোনো মুছলমান লোকে ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোনো মুছলমানকে ভাল নাপায় নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দৰে মিছলীয়া ব্যক্তি ভাৰতত দ্বিতীয়জন নাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহক ভয় খুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ স্পষ্ট কথা মুখ্যমন্ত্ৰীক ভয় ৰাজনীতি কৰিবলৈ দিয়া নহ'ব সকলো দিশতে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবেন গাৰ্গৰ ন্যায় দিয়াত বিফল হৈছে বৰকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে আমি সকলো জাতি জনগোষ্ঠী একেলগে থাকিব বিচাৰোঁ গাদী বচাবলৈ মুখ্যমন্ত্ৰীয়ে কৰা হিন্দু মুছলমানৰ ৰাজনীতি এদিন বিফল হ'ব